কাৰ ভুল আমি সেইটো এতিয়া আমি তদন্ত কৰি আছোঁ আৰু যাৰ ভুল হৈছে আমি সেইটোৰ ওপৰত আমি আমাৰ ডিপাৰ্টমেণ্টেল একশ্যন যিখিনি হ'ব লাগে আমি সেইখিনি প্ৰপাৰলি ল'ম আৰু খুব ষ্ট্ৰিক্টলি ল'ম। কিন্তু এতিয়া আমাৰ আটাইতকৈ ডাঙৰ যিটো ইছ্যু সেইটো হ'ল আমি কেনেকৈ নজিবুলক আমি এতিয়া ধৰিব পাৰোঁ। কাৰণ যিটো ট্ৰিপল মাৰ্ডাৰ কেছ সেইটো একদম লাষ্ট ষ্টেজ অফ ট্ৰায়েল চলি আছিলে আৰু ইতিমধ্যে এটা জাজমেণ্ট হৈ আছিলে। আমি একচুৱেলি জুলাই মাহত 2023 চনত যেতিয়া ট্ৰিপল মাৰ্ডাৰ কেছটো হ'ল তাৰ পাছতে মই ইয়াতে পিছত জইন কৰাৰ পাছত আমি অক্টোবৰ 2023 চনত আমি চাৰ্জশ্বিট দাখিল কৰিছিলোঁ সময়মতে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যিমান কেইজন আমাৰ উইটনেছ আছিলে সকলোৱে উইটনেছ দিলে। ফৰেনচিক এভিডেন্স হওক বাকী এভিডেন্স হওক আমি সকলোৱে গোটেইখিনি কৰি আছিলোঁ। এতিয়া লাষ্ট ষ্টেজত এতিয়া মাত্ৰ এজন উইটনেছৰ আছে। তো আজি যেতিয়া পলাই গৈছে আমি প্ৰায় আমি এতিয়ালৈকে যিটো গম পাইছোঁ প্ৰায় 5:20-25 মানত ৰাতিপুৱাতে পলাই গৈছে। লগত আৰু দুজন ৰূপম কলিতা আৰু অজয় গোৱালা দুইজনে গভাইত চুৰ বাইক চুৰি কেছত আগতেও বহুত কেছত এৰেষ্ট হৈছে। তো তিনিজন আছিলে UTP চেলত আমাৰ যিটো থাকে তাতে আছিলে। কাৰ গাফিলতি হৈছে আমি সেইটো এতিয়া চাই আছোঁ। কিন্তু আমাৰ এতিয়া প্ৰধান উদ্দেশ্য আৰু প্ৰাইম আমাৰ যিটো মানে ইছ্যু সেইটো হ'ল we have to catch them as soon as possible and bring them to the justice যাতে জাষ্টিচ পায়। ইয়াৰ লগতে আমাৰ যিটো উইটনেছ প্ৰটেকশ্যন যি স্কিম থাকে তাৰ ক্ষেত্ৰত আমি উইটনেছৰ যিটো সুৰক্ষা আমি লগে লগে সেইটো আমি ৰিভিউ কৰিছোঁ আৰু এডিশ্যনেল আমি মানে এডিশ্যনেল চিকিউৰিটি আমি ব্যৱস্থা কৰিছোঁ আৰু গোটেই ডিষ্ট্ৰিক্টতে চাৰ্চ অপাৰেশ্যন ৰাতিপুৱাৰ পৰা চলি আছে। উই আৰ ইউজিং অল টেকনিক্স অল চাইণ্টিফিক টুলছ অল টেকনিকেল টুলছ। আমি আশাবাদী যে আমি খুব সোনকালে আমি গোটেইকেইজনকে কৰায়ত্ব কৰিব পাৰিম। ছাৰ নাজিবুৰ ৰহমান সন্দৰ্ভত যদি আমি ক'বলৈ যাওঁ গোলাঘাট কাৰাগাৰত তেওঁৰ এটা ৰাজত্ব চলে বুলি কয়। তেওঁ বাৰম্বাৰ বেমাৰৰ বাহানা দি পেলাই গোলাঘাট শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হয়। যি দুজন তেওঁৰ দায়িত্বত থাকে সেই দুজনৰ সৈতে তেওঁৰ খুব ভাল সম্পৰ্ক। আমি জানিব পৰা মতে হেণ্ডকাফো লগোৱা নাছিল, এজন পুলিচৰ কনষ্টেবলে কথাটো কৈছে। আমি গোটেইখিনি এতিয়া একচুৱেলি তদন্ত কৰি আছোঁ। গতিকে ইট ইজ টু আৰ্লি টু কমেণ্ট মই এতিয়াও নকওঁ। আপোনালোকে দেখা পাবই সময়ত যিসকলে গাফিলতি কৰিছে যিসকলে এই প্ৰব্লেম সৃষ্টি কৰিছে তেওঁলোকে উচিত শাস্তি পাব। আৰু যিটো ডিপাৰ্টমেণ্টেল আমাৰ যিটো শাস্তি সেইটো আছে আৰু প্ৰয়োজন হ'লে আমাৰ আইনগত যিটো ব্যৱস্থা আমি সেইটোও ল'ম। ধন্যবাদ জনাইছোঁ। এই আছিল গোলাঘাটৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।